বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি অসমলৈ আহি বাংলাদেশীৰ হৈ উকালতি বাওপন্থী নেত্ৰী তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য সাইদা হামিদৰ অসম চৰকাৰে চলাই থকা উচ্ছেদৰ বিৰোধিতা সাইদা হামিদৰ উচ্ছেদৰ বিৰোধী সাইদা হামিদৰ মতে অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক ৰাখিব লাগে অসমত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকৰ ত্ৰাণকৰ্তাৰ ৰূপত উপস্থিত হলি অসমত সাইদা হামিদ বাংলাদেশী বিতৰণৰ হলনি ওলোটাই কিয় উচ্ছেদ কৰিব লাগে বুলি চৰকাৰক প্ৰশ্ন সাইদা হামিদৰ বাংলাদেশী হোৱাটো অপৰাধী নেকি বাংলাদেশী সমৰ্থনত মন্তব্য দিছে আল্লাহ অসমৰ মাটি বাংলাদেশীৰ বাবে বনাইছে বুলি মন্তব্য সাইদা হামিদৰ বাংলাদেশী নাগৰিকক উচ্চতনি দিয়া সাইদা হামিদৰ বিৰুদ্ধে ৰাজ্য প্ৰান্তে প্ৰান্তে প্ৰতিবাদ শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত সাইদা হামিদক গ্ৰেপ্তাৰৰ দাবী তুলিছে কেইবাটাও দল সংগঠনে অসম চৰকাৰে অচিনাকি নাগৰিকৰ বিৰুদ্ধে চলাই থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে থিয় দি বাংলাদেশীক সমৰ্থন কৰিছে সাইদা হামিদে আমি আকৌ এবাৰ এখিনতে উল্লেখ কৰিছো যে অসমলৈ আহি বাংলাদেশীৰ হৈ উকালতি কৰিছে সাইদা হামিদে বাংলাদেশী অনুপ্ৰৱেশকাৰী সমৰ্থনত বিতৰ্কিত মন্তব্য কৰিছে সাইদা হামিদে বাংলাদেশী হোৱাটো অপৰাধ নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব কৰা নাই বাংলাদেশী অধিকাৰ খৰ্ব কৰা বুলি কোৱাটো মানৱতাৰ প্ৰতি হানিকাৰক আল্লাহ এই ভূমি মানুহৰ বাবে বনাইছে তেনেস্থলত বাংলাদেশীক উচ্ছেদ কিয় কৰা হৈছে বুলি প্ৰশ্ন সাইদা হামিদৰ অতি তাৎপৰ্যপূৰ্ণ কথা এখন নাগৰিক সভালৈ আজি মতা হৈছিল নাগৰিক সমাজৰ সভাত উপস্থিত হৈ অসমত উপস্থিত হৈ অসমৰ ভূমিতে থাকি এইগৰাকী সাইদা হামিদে কথা কলে বাংলাদেশীৰ হৈ অৰ্থাৎ উকালতি কৰিলে বাংলাদেশীৰ হৈ অসমলৈ আহিছিলে উচ্ছেদৰ বিৰোধিতা কৰিবলৈ অসমলৈ আহিছিলে উচ্ছেদৰ বিৰুদ্ধে মাত মাতিবলৈ অৰ্থাৎ উচ্ছেদিত সকলৰ যিসকল বেদখলকাৰীৰ সমৰ্থনত থিয় হ'বলৈ আহিছিলে সাইদা হামিদ আহিছিলে নাগৰিক সমাজৰ এখন তেওঁলোকৰ সভালৈ তেওঁলোকৰ উদ্দেশ্য কি নাগৰিক সমাজৰ উদ্দেশ্য হৈছে যে বিজেপি চৰকাৰক উফৰাব লাগে বিজেপি চৰকাৰৰ হঠকাৰী নীতিৰ বিৰোধিতা কৰিবৰ বাবে তেওঁলোকে নাগৰিক সমাজে সভা অনুষ্ঠিত কৰিছিল আৰু তালৈ আমন্ত্ৰণ কৰা হৈছিল বিশিষ্ট কেইগৰাকীমান বুদ্ধিজীৱীক আৰু তাৰ ভিতৰত এগৰাকী হৈছে সাইদা হামিদে কি কৈছিলে আমি আগবঢ়াম তেওঁ কি কৈছিলে তেওঁ অসমৰ ভূমিতে অসমত থাকিয়ে তেওঁ বাংলাদেশীৰ সমৰ্থনত কি কৈছিলে আমি এবাৰ আগবঢ়াই লম वो तो समझिए मुसलमानों पे क़यामत टूट रही है और मुसलमान टारगेट हो रहे हैं और हमको मुसलमानों के हम जो दिल्ली में रहते हैं हमारा दिल हमारा जिगर सब इस वक्त यहाँ मुसलमानों का जो हाल हो रहा है और उनको बांग्लादेशी और अच्छा बांग्लादेशी बोलने में क्या गुनाह है अरे भाई बांग्लादेशी भी तो इंसान है अरे दुनिया इतनी बड़ी है बांग्लादेशी भी यहाँ हो सकते हैं किसी का राइट डिप्राइव तो नहीं कर रहे ये कहना कि उसका राइट डिप्राइव कर रहे हैं उसका राइट डिप्राइव कर रहे हैं ये एक बहुत ही इट्स अ वेरी वेरी ट्रबलसम एंड एन एक्सट्रीमली मिस्चिवस एंड वेरी डेट्रीमेंटल टू ह्यूमैनिटी अरे इंसान हैं तो वाई कांट ह्यूमन बींग्स अल्लाह ने ये धरती बनाई है इंसानों के लिए ये हैवानों के लिए तो नहीं बनाई है इंसानों के लिए बनाई है अरे एक इंसान अगर एक ज़मीन पे खड़ा है तो उसको इतनी बुरी तरह से उसको खदेड़ के और जो मैंने मेरे तो एरिया में मैं तो जामिया मिलिया इस्लामिया में रहती हूँ वहाँ दिल्ली में मेरे यहाँ बिल्कुल यही तोड़ फोड़ इविक्शन हो रहे हैं बिल्कुल ये जो ग्वालपाड़ा में हो रहा है वो जामिया में हो रहा है यानी एक तरह से एक क़यामत है मुसलमानों पे और हम हिंदुओं के भी हैं हम क्रिश्चियंस के भी हैं हम सिखों के भी हैं हम मुसलमानों के भी हैं और सबको कॉम्पोजिट कल्चर गंगा जमनी तहजीब हिंदुस्तान के कॉम्पोजिट कल्चर के लिए खड़ा সম্প্ৰদায়ক লৈ সম্পূৰ্ণ প্ৰত্যক্ষভাৱে পোনপটীয়াকৈ বিষ-বাষ্প এতিয়া কোনে বিলাবলৈ চেষ্টা কৰিছে কাৰণ ইয়াত উচ্ছেদিতসকলৰ বা যিসকল উচ্ছেদ কৰা হৈছে তেওঁলোকক সম্বোধন কৰা হৈছে বেদখলকাৰী হিচাপে যি চৰকাৰী ভূমিত আহি তেওঁলোকে বসবাস কৰি আছে গতিকে ইয়ালৈ আহি এটা সম্প্ৰদায়ক টাৰ্গেট কোনে কৰি ল'লে কোনে বিষ-বাষ্প বিয়পাবলৈ চেষ্টা কৰিছে এই ভাষ্যটো আমি আগবঢ়ালো আকৌ আগবঢ়াম কিন্তু এতিয়া আমি পোনপটীয়াকৈ সংযুক্ত হৈছো বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ সৈতে ফোন যোগে তেওঁ আমাক প্ৰতিক্ৰিয়া জনাব ডাঙৰীয়া প্ৰথম কথাটো হৈছে যে আপুনি শুনিলে তেওঁ কি কৈছে সাইদা হামিদে তেওঁ অসমলৈ আহি অসমৰ ভূমিতে বাংলাদেশীৰ কথা কৈ থৈ গৈছে তেওঁ কৈ থৈ গৈছে যে আমি বাংলাদেশীক ঠাই দিব লাগে চাওক সৈয়দা হামিদৰ পৰা আমি ইয়াতকে বহুত বেছি ভাল কিবা শুনিম বুলি আমি আশাই কৰিব নোৱাৰো কাৰণ প্ৰথম কথা হ'ল তেওঁৰ অৰিজিনটো কি
আপুনি সৈয়দা হামিদৰ অৰিজিনটো যদি আপুনি চাই দেখিব যে তেওঁ বৰ্তমানৰ ঘৰ জামিয়া মিলিয়া ইছলামিয়াত 1 নম্বৰ 2 নম্বৰ কথা তেখেতৰ অন্য এটা পলিটিক্যাল অৰিজিনো আছে হেতু হৈছে কংগ্ৰেছৰ অৰিজিন কাৰণ তেওঁ মনমোহন সিং ডাঙৰীয়াৰ দিনত পৰিকল্পনা আয়োগৰ তেওঁ সদস্য আছিল তাৰ মানে তেওঁ অৰিজিন দুটা খুব আমাৰ সন্দেহৰ উদ্ধত নহয় কাৰণ জামিয়া ইছলামিয়া যিডোখৰ ঠাইত জামিয়া ইছলামিয়া ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটি বা সেই ঠাইখনৰ পৰা তেওঁ অৰিজিন কৰিছে আৰু কংগ্ৰেছৰ পৰা অৰিজিন কৰিছে গতিকে দুইটা পইণ্টে একেবাৰে মিয়াৰ লগত অতি সম্পৰ্কিত বিষয় আৰু মিয়াক তেওঁলোকে সাপোৰ্ট কৰা দুইটা পইণ্ট হয় গতিকে আমি কেতিয়াও আশাই কৰিব নোৱাৰো যে এই সৈয়দা হামিদে আমাৰ অসমীয়া মানুহৰ কাৰণে কিবা কান্দিব কাৰণ তেওঁ যিটো সংগঠনক প্ৰতিনিধিত্ব কৰে সেই সংগঠনটো হৈছে MWF অৰ্থাৎ মুছলিম ওমেন্স ফোৰাম গতিকে তেওঁ এগৰাকী ফেমিনিষ্ট হয় আৰু হাৰ্ডকোৰ ফেমিনিষ্ট মুছলিম ফেমিনিষ্ট হয় গতিকে তেওঁৰ পৰা আমি তাতকে হিন্দু মানুহৰ কাৰণে অসমৰ হিন্দু মানুহৰ কাৰণে ভাৰতবৰ্ষৰ হিন্দু মানুহৰ কাৰণে আমি তাতকে বেছি একো আশাই নকৰো মই গতিকে তেওঁলোক হৈছে তথাকথিত বুদ্ধিজীৱী যিসকলে টুকুৰে গেং সৃষ্টি কৰি ভাৰতবৰ্ষখনক দ্বিখণ্ডিত কৰিবৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে চালচলনা কৰি আহিছে গতিকে সেইসকল মানুহৰ পৰা আমি একো আশাই নকৰো কিন্তু সৈয়দা হামিদ ডাঙৰীয়া এনে জনা উচিত যে এখন অসম হয় এখন অসমীয়াৰ কথা ইয়াত চলিব অসমীয়াৰ অধিকাৰ ইয়াত সাব্যস্ত হ'ব লাগিব আমি ইয়াত মিয়াৰ অধিকাৰ সাব্যস্ত হ'বৰ কাৰণে কেতিয়াও এৰি দিব নোৱাৰো গতিকে তাৰ কাৰণে অসমীয়াই যেতিয়াই যি ব্যৱস্থা ল'ব লাগে তেনে ধৰণৰ ব্যৱস্থা ল'ব ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়খিনি যিসকল মানে বাহিৰৰ পৰা আহি অসমত এনে ধৰণৰ সংঘাত সৃষ্টি কৰিবৰ কাৰণে যিসকলে বাহিৰৰ পৰা আহি আছে তেওঁলোকৰ ওপৰত ষ্ট্ৰিক্টলি তেওঁ নজৰ ৰাখিছে আমাৰ অসম চৰকাৰে গগৈ ডাঙৰীয়া আৰু এটা কথা চাব যে তেওঁ একেবাৰে পোনপটীয়াকৈ তেওঁ সম্প্ৰদায়ৰ নাম লৈছে য'ত নেকি আমাৰ ইয়াত চলি আছে কি যে বেদখলকাৰী যিসকল সন্দেহযুক্ত নাগৰিক বুলি কৈ থকা হৈছে যাক পোনপটীয়াকৈ আমি বাংলাদেশী বুলি আমাৰ ইয়াত কৈ থকা হোৱাই নাই আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও ইয়াত তেনেধৰণৰ কথা শব্দ তেওঁ ব্যৱহাৰ নাই কৰা খালি মাত্ৰ কৈ থকা হৈছে সন্দেহজনক নাগৰিক যি অবৈধভাৱে চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰিছে এওঁ বাংলাদেশী উচ্চাৰণ কৰিছে তেওঁ এটা সম্প্ৰদায় উচ্চাৰণ কৰিছে আৰু এটা কথা মই আপোনাক কম যে তেওঁক মাটি কোনে আনিছে চাওক আৰু কি বাৰ্তা বিলাবলৈ মাটি আনিছে তেওঁলোকৰ পৰা আমি সাম্প্ৰদায়িক মানুহৰ পৰা আমি সাম্প্ৰদায়িক কথাই শুনিবলৈ পাম কাৰণ তেওঁ নিজে এগৰাকী সাম্প্ৰদায়িক মানুহ কাৰণ তেওঁ মুছলিম ওমেন ফোৰামকহে তেওঁ প্ৰতিনিধিত্ব কৰে তেওঁতো ভাৰতীয় নাৰী সন্থাক তেওঁ প্ৰতিনিধিত্ব নকৰে নহয় গতিকে তেওঁ যিহেতুকে নিজে মুছলিম কমিউনিটিটোৰ লগত হাৰ্ডকোৰভাৱে লাগি থকা মানুহ গতিকে তেওঁৰ পৰা আমি তেনেধৰণৰ কথাই শুনিম কিন্তু তেওঁ জনা উচিত আছিলে যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে সুপ্ৰিম কোৰ্টৰ ৰায়টো লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ ফলো আপ কৰি পেলাই এই সন্দেহযুক্ত যিখিনি মানুহ বেছিভাগেই আমি নামনি অসমৰ পৰা আহি তেওঁলোকৰ ঘৰ দুৱাৰ মাটি পটা সকলো থকাৰ পাছতো উজনিত আহি তেওঁলোকে জনগাঁথনিটোক আমাৰ অসমীয়া খিলঞ্জীয়াৰ জনগাঁথনিক বিপন্ন কৰিবৰ কাৰণে যিসকলে আমাৰ মাজলৈ আহিছে স্ব ইচ্ছাৰে সেইসকল মানুহক আজি উচ্ছেদ কৰা হৈছে তেওঁ আকৌ স্পেচিয়েলি কোনোবা মুছলিম কোনোবা বাংলাদেশী কৈ পেলাই আৰু যদি বাংলাদেশীও হয় তেওঁলোকক আমি কিয় থাকিব দিম কাৰণ এইখন অসম মিয়াৰ বা মুছলমানৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে বাংলাদেশীৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে এইখন অসম অসমীয়াৰ বাবে এখন খিলঞ্জীয়াৰ বাবে হয় ইয়াত অসমীয়া মানুহৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব ইয়াত কোনো মিয়াৰ দাদাগিৰি নচলিব হামিদা আয়ুবেই নহয় হামিদাই নহয় আৰু বেলেগ কোনোবা মুছলিম নেতাও যদি আহে আৰু কোনোবা ডাঙৰ ধুৰন্ধৰ কংগ্ৰেছ নেতাও যদি আহে তেওঁলোকৰ সকলো সাজিশ ইয়াৰ পৰা উপৰাই দিয়া হ'ব কাৰণ মানুহৰ শক্তি আছে চৰকাৰৰ শক্তি আছে ধন্যবাদ জনাইছো আৰু আমি প্ৰতিক্ৰিয়া আগবঢ়াই যাম মানৱ ডেকাৰ এটা প্ৰতিক্ৰিয়া এইখিনিতে আগবঢ়াম লেফ্ট লিবাৰেলবিলাকে ইহঁতক ফিয়াৰ মাফিয়া বুলি কয় ভয় বিক্ৰী কৰি খোৱা মানুহবিলাক এইটো ইণ্টাৰনেশ্যনেল এটা ৰেকেট আছে তাৰে অসমৰ CNFটো অজিত ভূঞা ডাঙৰীয়াই লৈছে অসমৰ দোকানখন তেওঁ পাতি লৈছে এই মানুহবিলাকে এইটো বিক্ৰী কৰিয়ে খাই থাকে এই মহিলাগৰাকী তেওঁ কোনো হেৰি নাই গধূলি দেখিব পাৰ্টি কৰে কোনোবা ক্লাবত ইলিট ক্লাব কিছুমান থাকে আৰু গোটেই অস্থিৰ কৰা লেফ্ট লিবাৰেলৰ লগতে ইণ্টাৰনেশ্যনেল ফাণ্ডিং লৈ তেওঁলোকে প্ৰশান্ত ভূষণ বুলি এজন আছে যিকেইজনৰ নাম ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁলোকে ভয় বিক্ৰী কৰি খোৱা মানুহ তেওঁলোকে সুস্থিৰ হৈ থকা সমাজ এখন সদা সুতৰ বিপৰীতে গৈ লেফ্ট লিবাৰেলটো গৈ তেওঁলোকে এই ধৰণৰ এটা ব্যৱসায়ৰ জৰিয়তে নিজকে পোহপাল দিয়ে আৰু তাৰে অসমৰ যিটো CNF অসমৰ ডিলাৰশ্বিপটো
অজিত ভূঞা ডাঙৰীয়াৰ নিচিনা মানুহ লৈছে কিন্তু তেওঁলোকে পাহৰি গৈছে যে পুৰণা চৰকাৰবিলাক বুলি ভাবিছে যে এই জমিয়ত এই লেট লিবাৰেল এই ফিয়াৰ মাফিয়া এইবিলাকে কিবা কৰিব পাৰে বুলি তৰুণ গগৈ কংগ্ৰেছৰ চৰকাৰ নহয় যে মাদানীয়ে ধমকি দি অজিত ভূঞাই ধমকি দি কোনোবা প্ৰশান্ত ভূষণে ধমকি দি পিনে চলিব একেবাৰে লক্ষ্মণ ৰেখা 1 মিনিট ক্ৰছ কৰিলে মুখ্যমন্ত্ৰী মহোদয় ধুনীয়া একদম ইনষ্টলমেণ্টত দি দিব এইবিলাক মানুহৰ কি জ্ঞান আছে মাথাত কিবা আছে নেকি আপুনি মোক কৈছে এইখন শংকৰদেৱৰ দেশ এখন চাউলুং চুকাফাৰ দেশ এখন নৰনাৰায়ণৰ দেশ এখন চিলাৰায় দেশ অসমৰ সভ্যতা সংস্কৃতি মানে সাম্যক জ্ঞান আছে নেকি তেওঁলোকৰ কি ধৰণৰ মিয়া মুছলমানে অগ্ৰাসীৰ ওপৰত আহি আমাৰ ডেমোগ্ৰাফি শেষ কৰি দিছে আমাৰ কৃষ্টি সংস্কৃতি কলা কৃষ্টি ভাষা শেষ কৰি দিছে বনাফাইড চিটিজেন কিজনে তেওঁলোকৰ এইটো জ্ঞান নাই যে ইয়াৰে 80% মানুহে চিটিজেন নট বাই নেচাৰ তেওঁলোকে বনাফাইড চিটিজেন 1971 আসাম একৰ্ডৰ স্পেচিয়েল এক্ট মতে হৈছে সেইটো এটা কিবা পৰিস্থিতিত আমাৰ উপায় নাইকিয়া হ'ল সেই সময়ত কোনে কি কৰিলে মই সেই বিতৰ্কলৈ নাযাওঁ কিন্তু তেওঁলোকে আহি আমাৰ আজি ভাষা কৃষ্টি সংস্কৃতি সকলো শেষ কৰি পেলাব সেইটো কি আমি অসমীয়া মানুহে চাকুৰে চাই দিওঁ আৰু অজিত ভূঞা ডাঙৰীয়া এনেকৈ ইম্পৰ্টেণ্ট মাল লৈ আহি যে যি CNF লৈছে ঠিক আছে অজিত ভূঞা ঘৰখন চলিব অজিত ভূঞাৰ নিজৰ লাভ হ'ব অসমৰ কি হ'ব এইবিলাক মানুহৰ কাৰণে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি অৰাজকতা সৃষ্টি কৰিবলৈ লৈছে এইটো একেবাৰে নিন্দনীয় বিষয় এইবিলাককতো জেলত ভৰাই দিব লাগে আমি আকৌ এবাৰ এইখিনি উল্লেখ কৰি মানৱ ডেকাই কোৱা কথাখিনি আমি শুনালো এতিয়া কথা হৈছে সাইদা হামিদে কি কৈছিলে সেয়াও আমি শুনালো কিন্তু প্ৰশ্ন এটাই যে অসমৰ ভূমিত আহি বাংলাদেশী সমৰ্থনত কিয় কবলে পালে সাইদা হামিদে উচ্ছেদিতসকলক তেওঁ পোনপটীয়াকৈ বাংলাদেশী বুলিয়ে তেওঁ অভিহিত কৰিলে তেওঁ কৈয়ে পেলালে যে সেইসকল বাংলাদেশী আমি আকৌ কৈছো যে সেইসকলক অনুপ্ৰৱেশকাৰী বা সন্দেহজনক এই শব্দবোৰ ব্যৱহাৰ কৰি থকা হৈছিলে কিন্তু সাইদা হামিদে আহি ক'লে যে সেয়া বাংলাদেশী এটা এনেকুৱা ধৰণৰ বাৰ্তা বিলাবলৈ চেষ্টা কৰিছে নাগৰিক সভাৰ উদ্দেশ্য কি আছিলে গতিকে তেনেকুৱা ক্ষেত্ৰত নাগৰিক সভাৰ উদ্দেশ্য আছিলে যে সভাখনত নাগৰিকসকলৰ মাজত এটা ভাল বাৰ্তা বিয়পোৱাৰ কিন্তু ইয়াত আহি কি বাৰ্তা বিয়পালে আৰু এইবোৰ এনেকুৱা ধৰণৰ কথাবিলাকে কিমান বিষ বাষ্প বিয়পাইছে তেওঁৰ সেই ভাষ্য যেটো আমি শুনালো সেয়াই তাৰ অৰ্থ বহন কৰে দিগন্ত কলিতা ডাঙৰীয়া আছে আমাৰ সৈতে ফোন যোগে সংযুক্ত হয় আমি তেওঁৰ পৰা জানিম প্ৰতিক্ৰিয়া দিগন্ত কলিতা ডাঙৰীয়া কোন প্ৰথমে আজি আমি সাইদ হামিদৰ বক্তব্যক আমি তীব্ৰ গৰিহণা দিছো তেখেতে 2007 পদ্মশ্ৰী এৱাৰ্ড পোৱা এজন সন্মানীয় ব্যক্তি তেখেতে অসমৰ পৰিৱেশ পৰিস্থিতিৰ কথা নেজানে অসমত থকা মুছলমানসকলৰ প্ৰতি আমাৰ কোনো ধৰণৰ অভিযোগ নাই আমাৰ অভিযোগ হৈছে পূৰ্ববংগীয় মুছলমানসকলৰ ওপৰত তেখেতসকলে যি চৰকাৰী মাটি বিশেষকৈ ফৰেষ্ট লেণ্ড বা আমাৰ ৱেটলেণ্ড আছে সেইবিলাক যি ধৰণে দখল কৰিছিল আজি এই গোটেই কথাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তন্নকে অসমৰ ৰাইজৰ আগত দেখুৱাই দিছে আজি অসমৰ ৰাইজে এই অভিযানৰ বিৰুদ্ধে কিছুমান ব্যক্তিয়ে সমালোচনা কৰিছে কিন্তু অসমীয়া ৰাইজ এই অভিযানটোত সমৰ্থন জনাইছে সেইকাৰণে আমি এই যিজন আজি আহিছিল আপোনালোকৰ আজি কোনোবা অনুষ্ঠানত আহিছিল ক'ত আহিছিল আমি নাজানো দিগন্ত কলিতা ডাঙৰীয়া নাগৰিক সভা অনুষ্ঠিত হৈছিল আজি বুদ্ধিজীৱী সকল তাত আছিল সেই নাগৰিক সভা এইটোৱে এই নাগৰিক সভা কোনে পাতিছে কাৰ ছত্ৰছায়াত নাগৰিক সভা হৈছে সেইটো সকলোতকৈ ডাঙৰ কথা আৰু যিসকলে এই নাগৰিক সভাখন পাতিছে মই তেখেতসকলকো কৈছো যে আপোনালোকে কিয় এই নাগৰিক সভা পাতিবলগীয়া হৈছে তাৰমানে আপোনালোকে অসমত থাকি কাৰ সপক্ষে ৰায়দান দিব বিচাৰিছে তাৰমানে অসমত অসমীয়াগিৰিয়ে চলিব মুখ্যমন্ত্ৰী কোৱাৰ দৰে কোনো কাৰণত মিয়াগিৰি নচলে আৰু এই অভিযান মুখ্যমন্ত্ৰীয়ে যি ধৰণে হাতত লৈছে এইটো কেতিয়াও সমাপ্তি নঘটে নাগৰিক সভা এখন পাতিছে নাগৰিকৰ বাবে পাতিছে কিন্তু তাৰ মানে এইটো নেকি যে নাগৰিকসকলৰ মাজত এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা বিয়পাব য'ত আপুনি এটা আৰম্ভণিতে ক'লে যে আমি এই সম্প্ৰদায়টো আমি পোনপটীয়া আমি কৈছো যে পূৰ্ববংগীয় আপুনি যেনেধৰণে কৈছে পূৰ্ববংগীয় মুছলমান বা যিসকলে আহি চৰকাৰী ভূমিত বসবাস কৰি আছে চৰকাৰখনেও সেইখিনি কথাই কৈ আছে সাইদা হামিদক কোনে ক'লে যে ইয়াত বাংলাদেশীক উচ্ছেদ কৰা হৈছে বাংলাদেশী আছে বুলি সাইদা হামিদক কোনে ক'লে বাংলাদেশী থাকি আছে বুলি কোৱা হোৱা নাছিলে এইটোৱে কথা কাৰোবাৰ স্পন্সৰশ্বিপত এই কামবিলাক হৈ আছে আৰু
সেইটো মই কাৰো নাম নলওঁ ইয়াত সকলোৱে জানে যে ইয়াত কংগ্ৰেছ দলে হওক আৰু কোনোবাই এই গোটেই কামখিনিত পিছফালৰ পৰা তেখেতসকলে এই ধৰণৰ ব্যৱস্থাত হাত দিছে আমি তীব্ৰ গৰিহণা দিছো এই কথাবিলাকে এটা বেয়া বাৰ্তা বহন কৰিছে নাই চাওক তেওঁ আহিয়ে কৈছে যে এটা সম্প্ৰদায় কথা কৈ দিছে যে তেওঁলোকৰ বাবে কাল অমানিশা নামি আহিছে তাৰ মানে বিষ বাষ্প কোনে বিয়পাইছে এইটো এই কথাটোকে আমি কৈছো যে আমিতো কোনো মুছলমানৰ ওপৰত আমাৰ বিদ্ৰোহ নাই অসমত থকা খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতি আমাৰ সন্মান আছে আমি আছো একেখন মোৰ সমষ্টিত ৬০,০০০ মুছলমান আছে আমিতো কেতিয়াও এনেকুৱা তাত আমাৰ এনেকুৱা নহয় তাত নিজৰ মাটি নিজৰ অধিকাৰ কিন্তু আমাৰ কোৱেশ্যন কৰিছে যে এই মাটিবিলাক কিয় ইমান দিনে আগ্ৰাসন কৰি থাকিলে আৰু এইবিলাক কি মাটি আৰু য'ত মাননীয় উচ্চতম ন্যায়ালয় ইয়াত কাৰ সপক্ষে ৰায়দান দিছে আপোনালোকে দেখিছে এই ধৰণৰ ইয়াত এটা ব্যৱস্থা কৰিবলৈ তেখেতসকলে আহিছে এইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু বৰঞ্চ তীব্ৰ গৰিহণা দিছোঁ আৰু ছাইদ আহমেদ ডাঙৰীয়াই যদি বেকগ্ৰাউণ্ড চাবলৈ যায় তেওঁ কোনখন ইউনিভাৰ্চিটিৰ পৰা তেওঁ তাত লেকচাৰাৰ আছিল কোনখন ইউনিভাৰ্চিটিত তেখেতে ভাইচ চেঞ্চেলৰ আছিল গোটেইখিনি কথা তন্নকৈ ওলাব এইকাৰণেই আমি কৈছোঁ যে এইটো তীব্ৰ গৰিহণাৰ প্ৰাপ্য আৰু সকলোৱে এইটোৰ সপক্ষে এই যি ধৰণৰ তেখেতে বক্তব্য ৰাখিছে সকলোৱে গৰিহণা দিব লাগে কালি জমিয়তে আমাক থ্ৰেটনিং দিছে আজি এখেতে থ্ৰেটনিং দিয়া নাই কিন্তু এখেতে যিখিনি কথা কৈছে সাংঘাতিক ধৰণৰ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ এক ব্যৱস্থা হাতত ল'ব চেষ্টা কৰিছে এইকাৰণে অসমত আমি শান্তিপ্ৰিয়ভাৱে আছো হিন্দু মুছলমানৰ মাজত আমাৰ বিবাদ নাই আমাৰ প্ৰশ্ন কিয় এটা জনগোষ্ঠীয়ে অকল এনেকুৱা মাটি আগ্ৰাসন কৰি ৰাখিছে এইটোৱে আমাৰ প্ৰশ্ন নিশ্চয় দেৱানন্দ কলিতা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আপোনাক আৰু এই মুহূৰ্তত আমি কৈছোঁৱে যে প্ৰতিক্ৰিয়া বহুতো আহিছে ৰঞ্জীৱ শৰ্মাৰ প্ৰতিক্ৰিয়া আছে আমি আগবঢ়াই ল'ম আমাৰ স্পষ্ট কথা অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি বাংলাদেশে ভাবুকি কঢ়িয়াই আনিছে আন্তঃসমষ্টি প্ৰৱজনৰ জৰিয়তে জনবিস্ফোৰণ ঘটাই বাংলাদেশীয়ে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব খুজিছে আৰু অসমৰ সকলো চৰকাৰী ভূমি PGR BGRৰ ভূমি বনাঞ্চল আৰ্দ্ৰভূমি আদি বাংলাদেশে দখল কৰিছে সেইকাৰণে অসমত এই ভূমিসমূহ সম্পূৰ্ণৰূপে উচ্ছেদ নোহোৱালৈকে অসমত এই উচ্ছেদ অভিযান চলিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই উচ্ছেদ অভিযান বৰ্তমান সময়ত অসম আৰু অসমীয়া তাৰ স্বাভিমানৰ প্ৰতীক হৈছে ছাইদা হামিদে যিয়েই নকওক কংগ্ৰেছৰ থাৰ্ড হেণ্ডেল হিচাপে তেখেতে কাম কৰে তেখেত ডক্টৰ মনমোহন সিঙৰ মন্ত্ৰীসভাৰ এগৰাকী উপদেষ্টা আছিল সোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ এগৰাকী কমিউনিষ্ট মহিলা আমি তেখেতৰ এনে সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কৈছোঁ যে এই ভূমি অসমৰ থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে সৃষ্টি কৰা ভূমি আৰু এই ভূমিত কেৱল মাত্ৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ আছে ইয়াত কোনো অচিনাকি মানুহৰ কোনো অধিকাৰ নাই আমি যোনেই নকওক কিয় কংগ্ৰেছ দলে কি মন্তব্য দিছে কমিউনিষ্টৰ নেতাই কি কৈছে ছাইদা হামিদে কি কৈছে সেই কথা কোনো গুৰুত্বপূৰ্ণ নহয় অসমে এই সকলো কথাৰে নচ্ছাত কৰিছে আৰু উচ্ছেদ অভিযান চলিব আৰু অসমৰ ভূমিৰ ওপৰত কেৱল অসমীয়া থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ আছে সেইটো আমাৰ স্পষ্ট মন্তব্য প্ৰতিক্ৰিয়া আছে ফোনযোগে আমি প্ৰতিক্ৰিয়া ল'ম সমগ্ৰ বিষয়টো সন্দৰ্ভত কিন্তু এইখিনিতে চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হওক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে যদি বিষৰ সমস্যাত ভুগিছে তেন্তে আজিয়ে ডক্টৰৰ ৰহাত নগাঁও জিলা আয়ুক্তৰ সাডেন ভিজিট পুৱা 10:30 বজাৰ পিছতো শ্ৰেণীকোঠাত নাছিল এজনো ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী জিলা আয়ুক্তৰ সাডেন ভিজিটত হোৱা দোৱা বিদ্যালয়ত
শুকুৰবাৰে পুৱা ৰহাৰ ডাঙৰঘাট হাইস্কুলত ছাডেন ভিজিট দিয়ে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। 10:30 বজাৰ পাছতো শ্ৰেণীকোঠাত প্ৰৱেশ কৰা নাছিল শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলে। পাঠদানৰ সময়ত কমন ৰুমত চাহ খাবলৈ গৈছিল শিক্ষক। ক্লাছত বহা সময় কি সময় আপুনি ল'ৰা-ছোৱালীয়ে চাৰিওপিনে ঘূৰি ফুৰিছে, আপুনি কি কৰিছে? ইপিনে বিদ্যালয় চৌহদৰ কদৰ্যময় পৰিৱেশ দেখি ক্ষোভ প্ৰকাশ কৰি বিদ্যালয়ৰ অধ্যক্ষক জবাবদিহি কৰে জিলা আয়ুক্তগৰাকীয়ে। স্কুলৰ চব অৱস্থা পিছত গোটেই চাৰিওপিনে কদৰ্যময় এটা পৰিৱেশ স্কুলখনত। বাইদেউ চাওক, দায়িত্ব আপোনাৰ নহয় বাইদেউ, আপোনাৰ দায়িত্ব এই বস্তুটো। এটা এগৰাকী প্ৰধান শিক্ষক এখন হাইস্কুলৰ স্কুলখন অকণ ভালকৈ ৰাখিব লাগিব বাইদেউ, অকণমান চাব। পৰৱৰ্তী সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই শিক্ষাগুৰুসকলক নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। এনেকৈ ল'ৰা-ছোৱালীবোৰ দৌৰা ঢপৰা কৰি ফুৰে স্কুলৰ আগত, সেইটো মানে স্কুলখনৰ প্ৰতি খুব এটা বেয়া ইম্প্ৰেশ্যন এটা আহে। সেইটো চাব, সেইকাৰণে এইপিনে দৌৰি ফুৰিছে নহয় ল'ৰা-ছোৱালীবোৰ, আৰু শিক্ষক ক্লাছত নাই। এই বস্তুখিনি অকণমান এডমিনিষ্ট্ৰেট হিচাপে বাইদেউ আপুনি কাইণ্ডলি চাই। ইপিনে ছাডেন ভিজিটৰ পাছতে বেবেজীয়া জামুগুৰিস্থিত ঐতিহ্যমণ্ডিত গৰখীয়া থানত মূৰ দোৱাই ভকত বৈষ্ণৱৰ সৈতে হৰি নাম ল'লে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। বেবেজীয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুমুখীয়া কোন? তেওঁ এতিয়া কিয় দুমুখীয়া কথা কৈছে, তেখেতৰ কথাটো মই ক'ব নোৱাৰিম। দেৱব্ৰত শইকীয়াই কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব, বিৰোধী ঐক্য হ'ব। আকৌ যদি উল্টা কথা কৈছে তেতিয়াহ'লেতো দুমুখীয়া কাৰ স্থিতি হ'ব, নিজে ভাবি লওক। বহু চেষ্টাৰ পিছতো ইটোৰ পিছত সিটো নিৰ্বাচনত জোৰা নালাগিল বিৰোধীৰ ফটাবাহ। তথাপি অব্যাহত আছে ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত একত্ৰিত হোৱাৰ কুচকাৱাজ। কিন্তু দিন বাগৰাৰ লগে লগে মৃত্যতাৰ পৰিৱৰ্তে ক্ৰমাৎ যেন সাপ নেউল সদৃশে হৈ পৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সম্পৰ্ক। দুয়োটা দলে ইটোৱে সিটোলৈ বোকা ছটিয়াই লৈছে সন্দেহজনক স্থিতি। পুনৰ মৃত্যতাক লৈ বাকযুদ্ধত লিপ্ত হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। 25 আগষ্টত কংগ্ৰেছক বাদ দি ৰাজ্যৰ আন বিৰোধী দলসমূহে এক বৈঠকৰ আহ্বান কৰিছে। তাৰ পূৰ্বেই পুনৰ অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াৰ অভিযোগ, মৃত্যতাক লৈ অখিলে লৈছে দুমুখীয়া স্থিতি। ৰাজ্যৰ আন বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছৰ মৃত্যতা আছে, কিন্তু কোনেও অখিল গগৈৰ সুৰত কথা নকয়। বাৰে বাৰে কংগ্ৰেছক আক্ৰমণ কৰাক লৈ অখিল গগৈৰ ওপৰত সন্দেহ দেৱব্ৰত শইকীয়াৰ। তেওঁ এতিয়া কিয় দুমুখীয়া কথা কৈছে, তেখেতৰ কথাটো মই ক'ব নোৱাৰিম। আপুনিয়ে সুধিব লাগিব, তুমি কিয় দুমুখীয়া কথা কৈছা। তেতিয়া অলপমান বেয়া লাগে তেনেকুৱা হ'লে। সেইটোৱে কৈছোঁ যে এতিয়া আমি CPM-ৰ লগত আমাৰ মিত্ৰতা আছে, CPI লগত আছে, মানে মই মুখ্য দল হিচাপে কৈছোঁ, আৰু অসম জাতীয় পৰিষদৰ লগতো আছে। কিন্তু তেওঁলোকৰ কাৰো মুখত এনেকুৱা মন্তব্য শুনা নাই যিটো অখিল গগৈ ডাঙৰীয়াৰ মুখত আহিলে, আৰু সেইকাৰণে মানুহে সন্দেহ কৰে। এই সন্দেহৰ পৰা আঁতৰত থাকিব পাৰিলে ভাল হয়। দেৱব্ৰত শইকীয়াৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈৰ প্ৰশ্ন, দুদিন পূৰ্বে দেৱব্ৰত শইকীয়াই ৰাইজৰ দলৰ সৈতে মৃত্যতা হ'ব বুলি কৈছিল। এতিয়া এনে কথা ক'লে দুমুখীয়া কোন? দেৱব্ৰত শইকীয়াই কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব, বিৰোধী ঐক্য হ'ব। আকৌ যদি উল্টা কথা কৈছে তেতিয়াহ'লেতো দুমুখীয়া কাৰ স্থিতি হ'ব, নিজে ভাবি লওক। মইতো সদায় কৈ আছোঁ যে বিৰোধী দলবিলাক একলগ হ'ব লাগে, মোৰতো স্থিতি সদায় এটা। সেইকাৰণে মই কৈছোঁ যে এইবাৰ 2026ত আমি বিজেপিক পৰাভূত কৰিম, আৰু বিজেপিক পৰাভূত কৰি নতুন চৰকাৰ কৰিম, আৰু নতুন চৰকাৰত এইবাৰ ৰাইজৰ দল থাকিব। আৰু ৰাইজৰ দল যদি থাকে, মই যদি চৰকাৰত থাকোঁ, তেতিয়াহ'লে কোনো চৰকাৰে কাম নকৰাকৈ কেতিয়াও থাকিব নোৱাৰিব, আৰু কোনো চৰকাৰক দুৰ্নীতি কৰিবলৈ নিদিওঁ। মুঠৰ ওপৰত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এতিয়া কেৱল সন্দেহ, অবিশ্বাস, সমালোচনা, আক্ৰমণ, প্ৰত্যাক্ৰমণ।
মৃত্যতালৈ আগুৱাই সম্প্ৰতি যেন দুই মেৰুত অৱস্থান কৰিছে দুয়োটা বিৰোধী দলে ২৬ৰ নিৰ্বাচনলৈ ইয়াৰ কিবা সমাধান সূত্ৰ ওলাবনে তাৰ ওপৰতে এতিয়া দৃষ্টি নিবদ্ধ ৰাজ্যবাসী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰীৰ ক্লিন চিট মানুহ মাত্ৰেই ভুল হয় আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়ালে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰালাইজ হৈ যায় তাৰ পিছতো ৰহস্যজনকভাৱে অসুস্থ উৎপল বৰদলৈৰ এজাহাৰত নাম থকা দুই চিকিৎসক এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল ৰগতি এই বিৰতিৰ পাছত ইতিমধ্যে আমি কৈছো যে অসমলৈ আহি বাংলাদেশীৰ হৈ ওকালতি কৰিছে ছাইদা হামিদে ছাইদা হামিদ কোন ক'ত কিয় বিখ্যাত ইতিমধ্যে সবিশেষ আমি জনাইছো আৰু সমান্তৰালভাৱে আমি ক'ব বিচাৰিছো যে এই সন্দৰ্ভত এতিয়ালৈকে প্ৰত্যেক প্ৰতিক্ৰিয়াসমূহ আপোনালোকক দেখুৱাই গৈছো দল সংগঠনৰ প্ৰতিক্ৰিয়াও আছে কাৰণ যি ধৰণৰ মন্তব্য কৰিছে সাম্প্ৰতিক পৰিস্থিতিত আহি যি ধৰণৰ পৰিস্থিতি এটাৰ সৃষ্টি কৰিলে অৰ্থাৎ কথাটো আসলে এনে ধৰণৰ নাগৰিক সমাজে যিখন সভা পাতিছিলে যিখন নাগৰিক সভা পাতিছিলে সেই সভাখনৰ উদ্দেশ্য আছিলে যে তেওঁলোকে সাম্প্ৰতিক যিটো পৰিস্থিতি আমি কৈ গৈছো যে আজি অৰ্থাৎ আজি বিয়লি ভাগত 2:30 তেওঁলোকে দেশৰ সাম্প্ৰতিক অৱস্থা আৰু অসমৰ বিশেষ পৰিস্থিতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰিছিলে এয়া হৈছে এই সভাখনৰ যিটো বিষয় আছিলে সেই বিষয়বস্তু আৰু সেয়া হৈছে আকৌ কৈছো দেশৰ সাম্প্ৰতিক অৱস্থা আৰু অসমৰ বিশেষ পৰিস্থিতি অসমৰ বিশেষ পৰিস্থিতিৰ কথা ক'বলৈ আহি অসমৰ বিশেষ পৰিস্থিতিৰ কথা ক'বলৈ আহি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছাইদা হামিদে বাংলাদেশীৰ কথা ক'লে বাংলাদেশীৰ সমৰ্থনত ক'লে সমৰ্থন বাদেই দিছো যে বাংলাদেশীয়ে ইয়াত থকাত কি আপত্তি আছে বুলি তেওঁ প্ৰশ্ন কৰিছে বাংলাদেশী আহি অসমত থকাৰ কি আপত্তি আছে এখন আসলে নাগৰিক সভাৰ এখন সভা ৰাজহুৱা সভা য'ত লেখক বুদ্ধিজীৱীৰ দল আহিছিল অংশগ্ৰহণ কৰিছিল আৰু অসম নাগৰিক সন্মিলনৰ হৈ আমন্ত্ৰণ কৰা হৈছিল হিৰেণ গোহাঁই হৰে কৃষ্ণ ডেকা অজিত কুমাৰ ভূঞা পৰেশ মালাকাৰ আব্দুল মান্নান শান্তনু বৰঠাকুৰ তেওঁলোকৰ প্ৰতিনিধিত্বত তেওঁলোকৰ যেহেতু এখন নাগৰিক সভা আছিলে তেওঁলোকে আমন্ত্ৰণ কৰি আনিছিলে এসকল বিশিষ্ট বুদ্ধিজীৱী সমাজ সেৱিকা আমি কৈছোৱে যে ছাইদা হামিদৰ কথা যদি চাওঁ যে তেওঁ এগৰাকী বলিষ্ঠ কণ্ঠৰ সমাজ সেৱিকা তেওঁ নাৰীৰ বাবে মাত মাতি আহিছে কিন্তু তেওঁ আহি বাংলাদেশীৰ হৈ অসমত মাত মাতিবলৈ তেওঁ অধিকাৰ ক'ত পালে সেই প্ৰশ্ন দল সংগঠনৰ লগতে আমি আকৌ এবাৰ কৈছো যে প্ৰত্যেকগৰাকী অসমীয়াৰে প্ৰশ্ন হ'ব সেয়া আচলতে আমি আকৌ এবাৰ শুনাম যে ছাইদা হামিদে কৈছিলে কি है आसाम की वो तो समझिए मुसलमानों पे क़यामत टूट रही है और मुसलमान टारगेट हो रहे हैं और हमको मुसलमानों के हम जो दिल्ली में रहते हैं हमारा दिल हमारा जिगर सब इस वक्त यहाँ मुसलमानों का जो हाल हो रहा है और उनको बांग्लादेशी और अच्छा बांग्लादेशी बोलने में क्या गुनाह है अरे भाई बांग्लादेशी भी तो इंसान है अरे दुनिया इतनी बड़ी है बांग्लादेशी भी यहाँ हो सकते हैं किसी का राइट डिप्राइव तो नहीं कर रहे ये कहना कि उसका राइट डिप्राइव कर रहे हैं उसका राइट डिप्राइव कर रहे हैं ये एक बहुत ही इट्स अ वेरी वेरी ट्रबलसम एंड एन एक्सट्रीमली मिस्चिवस एंड वेरी डेट्रीमेंटल टू ह्यूमैनिटी अरे इंसान हैं तो वाई कांट ह्यूमन बींग्स अल्लाह ने ये धरती बनाई है इंसानों के लिए ये हैवानों के लिए तो नहीं बनाई है इंसानों के लिए बनाई है अरे एक इंसान अगर एक ज़मीन पे खड़ा है तो उसको इतनी बुरी तरह से उसको खदेड़ के और जो मैंने मेरे तो एरिया में मैं तो जामिया मिलिया इस्लामिया में रहती हूँ वहाँ दिल्ली में मेरे यहाँ बिल्कुल यही तोड़ फोड़ इविक्शन हो रहे हैं बिल्कुल ये जो ग्वालपाड़ा में हो रहा है वो जामिया में हो रहा है यानी एक तरह से एक क़यामत है मुसलमानों पे और हम हिंदुओं के भी हैं हम क्रिश्चियंस के भी हैं हम सिखों के भी हैं हम मुसलमानों के भी हैं और सबको कॉम्पोजिट कल्चर गंगा जमनी तहजीब हिंदुस्तान के कॉम्पोजिट कल्चर के लिए खड़ा
শুনালো আমি আকৌ এবাৰ ছাইদা হামিদৰ এই মন্তব্য যে তেওঁ বাংলাদেশৰ সপক্ষে থাকক, বাংলাদেশৰ প্ৰতি তেওঁৰ যি অনুভৱ, তেওঁৰ যি প্ৰীতি সেয়া দেখিবলৈ পোৱা গৈছে, সেয়া তেওঁৰ নিজৰ ব্যক্তিগত তেওঁৰ চিন্তাধাৰা। কিন্তু এই মুহূৰ্তত অসমৰ ভূমিত আহি বাংলাদেশীৰ সমৰ্থনত কিয় কথা ক'ব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। পলাশ চাংমাই ডাঙৰীয়া আপোনাৰ সৈতে সংযুক্ত হৈছো, আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিম। আপুনি শুনিছে ইতিমধ্যে যে ছাইদা হামিদে কি কৈছিল? গোটেই বিষয়টো হল এনেধৰণৰ সময়ে সময়ে সৰ্বভাৰতীয় পৰ্যায়ৰ কেতবোৰ তেনে নেতা আহি ইয়াত বাংলাদেশীৰ পক্ষ লোৱা দেখা যায়। এইটো অত্যন্ত দুৰ্ভাগ্যজনক, গৰিহণাৰ যোগ্য যে বাংলাদেশী সমস্যা বা বিদেশী প্ৰব্ৰজনৰ সমস্যা সমাধানৰ কাৰণে এখন অসমত 860 গৰাকী মানুহ শ্বহীদ হৈছিল। তাৰপিছত এখন চুক্তি হৈছিল, সেই চুক্তিমতে 1971 চনৰ পূৰ্বে অহাসকলক আমি গ্ৰহণ কৰি লৈছো আৰু 1971 চনৰ পিছত অহাসকলক বিদেশী বুলি চিনাক্ত কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব, তেনেধৰণৰ কয়। তাৰ পিছত এনেধৰণৰ বাংলাদেশীক ৰক্ষণাবেক্ষণা দিব লাগে বুলি কোৱা কথাটো এখন মুলুকত অত্যন্ত এটা গৰ্হিত কথা, অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা। মই ভাবো এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে অসম চৰকাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক এটা কথা পলাশ চাংমাই ডাঙৰীয়া যে তেওঁক অসমলৈ মাটি কোনে আনিছিলে সেয়াও আপুনি জানে নিশ্চয়। তেওঁলোকে আহিছিলে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কথা পাতিবলৈ, তাত আহি তেওঁ বাংলাদেশী পক্ষত থিয় হৈছে। চুক্তিৰ কথা সকলোৱে জানে, যোনে এই সভাখন অনুষ্ঠিত কৰিছিল তেওঁলোকে কি নাজানে? বাংলাদেশ যি চুক্তিৰ কথা আমি কৈ থাকোঁ বা যাক লৈ আপোনালোকে আজি ইমান বছৰ এনেধৰণে যুঁজি আহিছে, গতিকে তাৰপিছত ইয়াত আহি ইয়াৰ ভূমিতে তেওঁ কৈ থৈ গ'ল বাংলাদেশী আহিলে ইয়ালৈ কি হয়? সেই গোটেই কথাটো চাওক, যিসকল মানুহে তেখেতক ইয়াৰে আমন্ত্ৰণ জনাই আনিছে সেইসকলো ক'ৰবাত নহয় ক'ৰবাত বাংলাদেশী বা বিদেশী, তেওঁলোকৰ প্ৰতি যে ক'ৰবাত নহয় ক'ৰবাত এটা দৰদ আছে, ক'ৰবাত নহয় ক'ৰবাত দুৰ্বলতা আছে বা এই সমস্যাটো তেওঁলোকে সমাধান হোৱাটো নিবিচাৰে, এই কথাটোৰ পৰা সেই কথা বতৰাবিলাক স্পষ্ট হয় বা তেনেধৰণে আমি ধৰি ল'ব পাৰোঁ। গতিকে যিসকল ব্যক্তিয়ে তেখেতক ইয়ালৈ মাতি আনিছে সেই ব্যক্তিসকলো অত্যন্ত গৰ্হিত কাম কৰিছে, তেওঁলোকৰো গৰিহণাৰ যোগ্য। মই কৈছোৱেই, কাৰণ এই সমস্যাটো বহু মানুহে সমাধান হোৱাটো নিবিচাৰে, কেৱল মাত্ৰ এই সমস্যাটোক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰে। গতিকে এনেধৰণৰ এই সমস্যাটোক লৈ পেলাই যিসকলে ৰাজনীতি কৰিব বিচাৰে, সমস্যাটোৰ সমাধান কৰিব নিবিচাৰে, তেওঁলোককো চিনাক্ত কৰি এঘৰীয়া কৰিবৰ কাৰণে মই অসমৰ জনসাধাৰণক আহ্বান জনাইছো। ধন্যবাদ জনাইছো, কাৰণ অসমৰ জনসাধাৰণৰ মাজত এটা বেয়া বাৰ্তা বিলোৱা হৈছে, বিষ বাষ্প বিলোৱা হৈছে, ভাল কৰিবলৈ আহি বেয়া কৰা হৈছে, সেয়াই যেন বুজা গৈছে এই গোটেই কথাখিনিত। এই মুহূৰ্তত বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া সংযুক্ত হৈছে আপোনাৰ সৈতে। ছাইদা হামিদৰ মন্তব্যক লৈ আপুনি কি ক'ব? অতি দুৰ্ভাগ্যজনক, কাৰণ ইয়াতে এটা এনেধৰণৰ কনস্পিৰেচি আমি গম পাইছো। এখিনি মানুহে অভাৰগ্ৰাউণ্ড হৈ পেলাই কিছুমান ইণ্টেলেকচুৱেলৰ শ্ৰেণীৰ লোকক আনি এই ইছ্যুটো যাতে আৰু এনেকুৱা মানুহৰ মাজত মিলাই দিয়ে যেন ভুলহে আমি চৰকাৰখনে কৈছে এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে। কিন্তু অসমে যিটো সমস্যা আজি দশক ধৰি আজি ভুগি আছে, যিখিনিৰ কাৰণে বহুখিনি মানুহে ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিলে, আন্দোলনৰ পৰিৱেশ হৈছিলে, আজি সেইসকলৰ যিবিলাক সেই সময়ত যিখিনি আন্দোলন কৰা বিষয়বস্তু আছিলে সেইবিলাকক আজি ষড়যন্ত্ৰমূলকভাৱে এনে কিছুমান অৰ্গেনাইজাৰে, এনে কিছুমান মানুহ আনিছে যিবিলাকৰ অসমৰ বিষয়বস্তুৰ ওপৰত কেতিয়াও তেওঁলোকৰ কোনো অৰিহণা নাছিলে বা আহ্বান নাছিলে। বিভিন্ন সময়ত তেওঁলোকে অসমৰ হৈ মাত মতা দেখাই নাছিলো। খালি এই সময়ত এই স্পৰ্শকাতৰ সময়খিনিত অসমীয়া মানুহে যেনেধৰণে ইচ্ছা কৰিছে অসমখনক সুৰক্ষিত কৰিবলৈ, এই সময়ত যদি তেওঁলোকে আহি এনেধৰণৰ বাতাবৰণ সৃষ্টি কৰিছে বা যিবিলাক অৰ্গেনাইজাৰ আজি এইখিনি পৰিৱেশ আনিছে, মই ভাবো এইটো ৰাজনৈতিক মুনাফা লাভ কৰিবৰ কাৰণে, অসমক দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে এই চেষ্টাটো কৰিছে। কিন্তু এই কথাবিলাকে ৰাজনীতি এটা বেলেগ বস্তু ডাঙৰীয়া, আপুনি ৰাজনীতিবিদ হলেও কৈছো যে ৰাজনীতি কৰিব আহিছে, ৰাজনীতি কৰিছে বা তেওঁলোকৰ উদ্দেশ্য হৈছে বিজেপিক উৎখাত কৰিব লাগে, মুখ্যমন্ত্ৰীক আঁতৰাব লাগে, ঠিক আছে, তেওঁলোকৰ উদ্দেশ্য বুজি পাইছো। কিন্তু এগৰাকী আমন্ত্ৰিত অতিথি তেওঁ আহি অসমৰ ভূমিত থিয় হৈছে, অসমত থাকি তেওঁ বাংলাদেশৰ সপক্ষে মাত মাতিছে, তাৰ উপৰিও তেওঁৰ যিটো বাংলাদেশী প্ৰীতি সেয়া দেখিবলৈ পোৱা গৈছে। তেওঁ আহি এটা সম্প্ৰদায়ৰ নাম উচ্চাৰণ কৰিছে। মন কৰিব, আমাৰ এই উচ্ছেদৰ সময়ছোৱাত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়েও তেনেধৰণে কোৱা নাছিলে। হয়, গোটেই কথাবিলাক আপোনালোকে যদি চাই,
যে অসমক ভাল পোৱা যিসকল ৰাজনীতিবিদে অসমৰ সুৰক্ষাৰ কাৰণে কাম কৰিছিলে আজি সেইসকলে নিজৰ দলত এলাগী হ'বলগীয়া এটা পৰিৱেশ হৈছিলে যদি আপোনালোকে চাই সেই সময়ত গোপীনাথ বৰদলৈৰ কথাই কওক আমাৰ যিসকলে অসমক বচাবৰ কাৰণে অসমীয়াক সুৰক্ষিতৰ কাৰণে চেষ্টা কৰিছিলে আমাৰ সেই সময়ত মহেন্দ্ৰ মোহন চৌধুৰীয়ে হওক যিসকলে ৰাজনীতিটো অসমৰ মানুহৰ কাৰণে কৰিছিলে অসমীয়া মানুহৰ কাৰণে কৰিছিলে ৰাজনীতি মানে নিজক মানে নিজকে প্ৰতিষ্ঠা কৰাটো ৰাজনীতি হ'ব নোৱাৰে ৰাজনীতি হ'ব লাগিব জাতি আৰু দেশক আৰু আমাৰ ৰাজ্যখনক আৰু আমাৰ জাতিগত যিবিলাক আমাৰ অধিকাৰ সেইসকলক সুৰক্ষিত কৰিব লাগিব প্ৰথমতে তাৰ পিছতহে আমি কাৰ কাৰণে ৰাজনীতি কৰিম আমিতো অসমীয়া মানুহৰ কাৰণে ৰাজনীতি কৰিব লাগিব অসমীয়া সমাজখনৰ কাৰণে ৰাজনীতি কৰিব লাগিব নতুন প্ৰজন্ম যিসকল প্ৰজন্মই ভৱিষ্যতে অসমীয়া বুলি চিনাকি দিবলৈ লাগিব সেইসকলৰ কাৰণে আমি ৰাজনীতি কৰিব লাগিব এখন মুখ্যমন্ত্ৰী এখন দেশ এখন এইবিলাকতো এটা এনে পৰ্যায় থাকে যিবিলাকৰ কাৰণে আমি জাতিটোক আমি বন্ধ কৰিব নালাগে যদি কালি আজিৰ দিনত যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ প্ৰতি তেওঁলোকৰ যদি কিবা ক'বলগীয়া আছে তেওঁলোকে তাতকে ভাল কাম কৰিম বুলি আজি ৰাজনীতি কৰা হোৱাছিল আজি ভাল এনেকুৱা ধৰণৰ কথা কয় এটা নিশ্চয় এনেকুৱা ধৰণৰ কথাবিলাকে এটা বেয়া বাৰ্তা বহন কৰে সমাজখনৰ এটা বেয়া বাৰ্তা বহন কৰে যিবোৰে যুঁজ লগায় খুব বেয়া বাৰ্তা হয় নিশ্চয় মই আপোনাক ধন্যবাদ জনাম এই মুহূৰ্তত মিলন বুঢ়াগোহাঁই আটাছৰ সভাপতিয়ে ফোন যোগে আমাৰ সৈতে সংযুক্ত হৈ আছে কি ক'ব এই গোটেই বিষয়টো আপুনি শুনিছে প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিম কি বিচাৰিব সেয়াও আপোনাৰ পৰা জানিম চাওক আচলতে এটা কথা ক'ব লাগিব যে যেতিয়াৰ পৰা অসমখনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে হওক বা তাৰে ছাত্ৰ সন্থা বা অসমৰ বিভিন্ন দল সংগঠনসমূহে বিদেশী বিতান কৰা আন্দোলনখন সক্ৰিয় কৰিছে আৰু বাংলাদেশী মূলৰ যিসকল লোক আছে বা মিয়া লোকসকলক আচলতে খেদা যিটো এটা আন্দোলন আৰম্ভ কৰিছে সেই আন্দোলনখন আৰম্ভ কৰাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ অসমৰ বাহিৰৰ বহু ব্যক্তিয়ে যিসকলে আচলতে এই বাংলাদেশী লোকসকলক সমৰ্থন জনাবৰ কাৰণে পাকে পকাৰে তেখেতসকলে আজি অসমত কিন্তু এণ্ট্ৰি মাৰিছে আৰু প্ৰতিটো মুহূৰ্তত বিভিন্ন চুকৰ পৰা দেখিছোঁ তেখেতসকলক সমৰ্থন জনাই এই যিটো আচলতে বাংলাদেশী বিধান কাৰ্যসূচীটো সকাহ বাধা দিবৰ কাৰণে চেষ্টা কৰিছে আজি চাহিদা হামিদৰ কথা আমি দেখিবলৈ পাইছোঁ সৰুদিনা আমি দেখিবলৈ পাইছোঁ আছাদ মাদানীৰ কথা কৈছে এনেকুৱা ধৰণৰ বহু ব্যক্তিয়ে অসমখনক প্ৰকৃততেই কেৱল বাংলাদেশী লোকসকলৰ আগ্ৰাসন কৰি ইয়াত ন্যায় দেশ পাতি বিচাৰিছে আৰু অসমৰ যিসকল খিলঞ্জীয়া লোক আছে তেখেতসকলৰ অস্তিত্ব শেষ কৰি জনবসতি তেখেতসকলে বিভিন্ন প্ৰান্তত বহি মিয়াসকলৰ যিটো জনবসতি কৰাৰ যিটো ব্যৱস্থা আৰু তেখেতসকলৰ যিটো আচলতে মানুহ বৃদ্ধি কৰাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটো ইতিমধ্যে সকলোৱে বুজি পায় তাকেই মূল লক্ষ্য হিচাপে লৈ আচলতে অসমখনক মিয়া ৰাজ্য বনাব বিচাৰিছে আৰু তাইহোম ছাত্ৰ সন্থাই হওক বা অসমৰ বিভিন্ন দল সংগঠনে কেতিয়াও এইটো হ'বলৈ নিদিয়ে এই আন্দোলনখন মিয়া বিতান আন্দোলন চলি থাকিব আৰু এনেকুৱা ধৰণৰ লোকসকলে বাৰম্বাৰ যদি মাজে মাজে আহি যদি আমাৰ এই আন্দোলনখনৰ বিষয়ে বা মুখ্যমন্ত্ৰীৰ বিষয়ে হওক বা চৰকাৰখনৰ বিষয়ে যদি তেনেকুৱা কথাবিলাকত বাধা প্ৰদান কৰিবলৈ আহি থাকে তেন্তে আমি আৰু উগ্ৰ হ'ম আৰু আমি যদি বেছি উগ্ৰ হওঁ তেন্তে কিন্তু এনেকুৱা শান্তিপ্ৰিয় হৈ নাথাকিব অশান্তিপূৰ্ণ হ'ব এইটো কিন্তু ডুব নিশ্চয় বাহিৰৰ পৰা মানুহ মাতি অনাৰ পিছত বাহিৰৰ মানুহে এটা এটা কথা কৈ যাব আমাৰ মানুহে শুনিব নেকি উদ্দেশ্য হৈছে ঠিক আছে নিশ্চয় এখন চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ হৈছে বেলেগ বেলেগ ইস্যু লওক তেওঁ এই বাহিৰৰ পৰা অহা মানুহেও বুজিব লাগিব যে ইয়াত কি চলি আছে সাম্প্ৰতিক পৰিস্থিতিটো কি ইয়াত তেওঁলোকে আহি এনেকুৱা ধৰণৰ কিছুমান কথা কৈ যাব এনেকুৱা কথাবোৰ কেনেধৰণে গ্ৰহণযোগ্য তেখেতসকলৰ লক্ষ্য উদ্দেশ্যই কেৱল আচলতে এইখন মিয়া ৰাজ্য বনোৱাটোৱেই লক্ষ্য উদ্দেশ্য অন্যান্য কোনো কথা নাই অসমৰ প্ৰতি কোনো ভাল চিন্তাধাৰা নাই খিলঞ্জীয়া লোকৰ প্ৰতি চিন্তাধাৰা নাই লক্ষ্য উদ্দেশ্য তেখেতসকলে প্ৰপগেণ্ডা বনাই লৈছে যে মিয়া ৰাজ্য বনাব গতিকে বাহিৰৰ পৰা আহি আচলতে ইয়াত হস্তক্ষেপ কৰিব কাৰণে যত্ন কৰিছে আৰু হাজাৰ চেষ্টা কৰক লাগে এই কেতিয়াও তেখেতসকলৰ সপোন পূৰণ নহ'ব আৰু আমাক উগ্ৰ হ'ব কাৰণে বাধ্য নকৰাব এনেকুৱা ধৰণৰ যদি বাৰম্বাৰ বাহিৰৰ পৰা লোকসকলে আহি যদি ইয়াত মাত মাতি থাকে তেন্তে আমাৰ আন্দোলনখন কিন্তু শান্তি চাহিদা হামিদৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব লাগেনে চাহিদা হামিদৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব লাগেনে 100% তেখেতসকলৰ ওপৰত এটাই ব্যৱস্থা অসম চৰকাৰখনে বা প্ৰশাসনে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে কিন্তু মই কওঁ যে প্ৰশাসনে শাস্তিমূলক ব্যৱস্থা কৰাৰ আগতে আচলতে অসমবাসী ৰাইজে একত্ৰিত হৈ আমি দল সংগঠনসমূহে একত্ৰিত হৈ তেখেতৰ ওপৰত ব্যক্তিগতভাৱে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিটো ব্যৱস্থা তেখেতে অসমত আহি ভৰি দিয়া সময়ত কৰা হ'ব তেখেতৰ সৎ সাহস যদি আছে ইয়াত আহি এই কথাবিলাক কৈ দেখক আমি তেখেতক কি ব্যৱস্থা কৰিব লাগে ধন্যবাদ জনাইছোঁ মিলন বুঢ়াগোহাঁই ডাঙৰীয়া ইয়াৰে সৈতে বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ